এয়া আমাৰ আৰক্ষী বিষয়া সঞ্জয় কুমাৰ দেৱে এজন দক্ষ আৰক্ষী বিষয়া তেখেতে আৰাধনা প্ৰদান কৰিছে। আমাৰ শ্ৰদ্ধাৰ এটা মৰমৰ আদৰ বিহু ডক্টৰ গাভৰু আমি তেখেতক আমাৰ গুৱাহাটী নিবাসী শেৱালী বৰুৱা সমাজ হিতৈষী বঁটা প্ৰদান কৰা আছে। তেখেতক সকলোৱে হাত ধৰি দিয়ক। আমাৰ এমডি ছাৰে প্ৰদান কৰা স্মৃতি আমাৰ এটি ক্ষুদ্ৰ উপহাৰ, ক্ষুদ্ৰ সন্মান। এই সন্মানটো বহুত ধন্যবাদ এনি লাইফ টুডে এই অনুষ্ঠানত উপস্থিত হৈ। বঁটাটো খুব ডাঙৰ কথা নহয়। কথা হৈছে কি এনি লাইফে এই বিগত 8 বছৰত আমাৰ নৰ্থ ইষ্টত এটা বিপ্লৱ আনিছে, যি বিপ্লৱৰ ফলত জনতাৰ কাষত এটাই শব্দ আহে এনি লাইফ টুডে। আৰু এই এনি লাইফৰ কাৰণে এই অঞ্চলটোৰ সমস্যা দাঙি ধৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু এনি লাইফে যিখিনি কাম কৰি গৈছে আমি আশা কৰোঁ অদূৰ ভৱিষ্যতে এটা বলিষ্ঠ পদক্ষেপ লৈ এটা সময়ত আমাৰ গোটেই ভাৰতবৰ্ষত এটা সুনাম অৰ্জন কৰিব পাৰিব। মই ভাবোঁ যে এনি লাইফৰ ভৱিষ্যত উজ্জ্বল আছে আৰু আমি কুশল কামনা কৰিছোঁ। সকলো ক্ষেত্ৰতে নহয়, সকলো ব্যক্তি তেনেকুৱা ধৰণৰ নহয় আৰু সকলো পৰ্টেল তেনেকুৱা নহয়। বা সাংবাদিকতাসকলৰ যিসকলে কৰে তেখেতসকলৰ নিজস্ব একোটা সত্তা থাকে। এই সত্তাৰ ওপৰত গোটেই কথা নিৰ্ভৰ কৰে। মই ভাবোঁ এতিয়ালৈ আমাৰ অঞ্চলটোত এই মাজবাজ অঞ্চলৰ কথা মই কোৱা নাই, আমাৰ গোটেই নৰ্থ ইষ্টত আমাৰ এনি লাইফ টুডে যিখিনি সাংবাদিকতা কৰা সাংবাদিক আছে তেখেতে নিজৰ প্ৰমূল্যবোধ বজাই ৰাখিব পাৰিছে। থেংক ইউ। মই যথেষ্ট সন্মানিত অনুভৱ কৰিছোঁ আৰু মই মানে ইয়ালৈ আহিয়ে খুব ভাল লাগিছে। বঁটা ডাঙৰ কথা নহয়, কিছুমান কথা যেতিয়া জানিব আৰু এটা সাংবাদিককৰ্মীসকলক সাংবাদিকসকলক লগ পাই মানে মই অভিভূত কৰি দিছোঁ। যিটো সময়ত সাংবাদিকতাৰ ক্ষেত্ৰলৈ এইটো ইলেক্ট্ৰনিক মাধ্যমেই হওক বা প্ৰিণ্ট মাধ্যমতে হওক প্ৰত্যাহ্বান আহিছে, তাৰ মাজতে এখন সৰু ঠাইৰ পৰা এচাম যুৱ উদ্যোগী উৎসাহী যুৱক যুৱতীয়ে এনেকৈ আগবাঢ়ি আহি সংবাদ কৰ্মত নিজকে নিয়োজিত কৰিছে। আৰু মই জানো অনুভৱ কৰোঁ এওঁলোকেও নিজে বহুত কষ্টৰ মাজেৰে বহুত প্ৰত্যাহ্বানৰ মাজেৰে নিজৰ ঠাইখনক নিজৰ অঞ্চলটিৰ অভাৱ অভিযোগ ঠিক তেনেকৈ বৃহত্তৰ মঞ্চলৈ আগবঢ়াই নিয়াৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে। সঁচাকৈ অভিভূত হৈছোঁ মই এওঁলোকৰ মানে কৰ্ম তৎপৰতা দেখি। আৰু মই এইটো বিশ্বাস কৰোঁ যে ভৱিষ্যত খুবেই উজ্জ্বল আৰু এইকেইদিন মানে খুব কম দিনৰ ভিতৰতে এই যিটো পৰ্টেল বুলি কৈছে আপোনালোকে, মই বাতৰি অনুষ্ঠান বুলি কওঁ, বহুত দূৰ আগবাঢ়ি যাব। এইটোকে মই কওঁ। এতিয়া ছপা মাধ্যমৰ পৰা ইলেক্ট্ৰনিক মানে বৈদ্যুতিক মাধ্যম, তাৰ পৰা এতিয়া ডিজিটেল মাধ্যম এনেকুৱা এটা গতিধাৰা পৰিৱৰ্তন আৰু সেইটোখিনি লগে লগে এইটো মানে এডজাষ্ট হৈ লৈছে। কিন্তু বহুতে ভাবে যে এইটোলৈ থাকিব নে নাথাকে। প্ৰথম যেতিয়া ইলেক্ট্ৰনিক মাধ্যম যেতিয়া ওলাই ছপা মাধ্যম ভাবিছে এই ছপা মাধ্যমৰ এতিয়া বাধা আহিলে, আচলতে নহয়। নিজৰ নিজৰ ক্ষেত্ৰখনত নিজৰ নিজৰ প্লেটফৰ্মত প্ৰত্যেকে নিজস্ব ধৰণে আগবাঢ়ি গৈছে আৰু এনেকৈ আগবাঢ়ি থাকিব। সকলোকেইটা মাধ্যমেই সদায় থাকিব, কিন্তু তাক কেনেকৈ তাক আগবঢ়াই নিয়ে, কেনেকৈ তাক প্ৰতিপালন কৰে, সেইটোৱে মুখ্য কথা। আজি মই একচুৱেলি তিনিচুকীয়াৰ পৰা আহিছোঁ। এনেকুৱা এটা অনুষ্ঠান যেন উপভোগ ভবা নাছিলোঁ মই, কিন্তু খুব ভাল লাগিছে। আগৰ দিনত যেন এই অনুষ্ঠানটো আৰু খুব ধুনীয়াকৈ হওক, সেইটোৱে মোৰ মানে কামনা। আৰু আপুনি শিল্পী পেঞ্চন পাইছে নেকি? না, মই শিল্পী পেঞ্চন পোৱা নাই। কি ক'ব? মই CM ছাৰ আৰু অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যেন আমাৰ অলপ একচুৱেলি কি হয়, মই অলপ বাহিৰত যাওঁ তেতিয়া আমাৰ অলপ চলিবলৈ খুব কষ্ট হয়। মানে যদি অসম চৰকাৰে আমাক কিবা এটা শিল্পী পেঞ্চনৰ
বীমা বিষয়ক শিল্পী পেঞ্চন যদি কৰি দিয়ে তেনেহ'লে আমাৰ পৰিয়ালবৰ্গ চলিবলৈ ইমান কষ্ট নহয়। কাৰণে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰো সহযোগিতা ৰাইজৰো সহায় সহযোগিতা কামনা কৰিলোঁ। কাৰণ অকলে কেতিয়াও আগবাঢ়িব নোৱাৰি। সমাজ এখনত আগবাঢ়িব লাগিলে সমাজৰ প্ৰত্যেকজন নাগৰিকে থিয় হ'ব লাগিব সেই মানুহজনৰ বা মানুহজনীৰ লগত। অকলে কেতিয়াও সমাজ এখন সুস্থ সমাজ এখন গঢ়িব নোৱাৰে। মই মানে আজি এই বঁটাটো পাই পেলাই ভাবিছোঁ আৰু উৎসাহেৰে সমাজৰ কাৰণে দেশৰ কাৰণে কাম কৰি যাম বুলি মোৰ আশা থাকিলে। আগতে সৰু কিবা কিবি বঁটা নোপোৱা নহয়, মই সমাজৰ কাৰণে কৰিয়ে থাকোঁ, মানুহৰ কাৰণে, জীৱ জন্তুৰ কাৰণে। মই চানডে আচলতে বৈশিষ্ট্য মন্দিৰলৈ যাওঁ আৰু তাত গৈ পেলাই মই যিখিনিয়ে হয়তো ভাত বিচাৰি ফুৰে তেওঁলোকক যিখিনি পাৰোঁ মই বিস্কুট এক পেকেট হ'লেও, ফল মূল অলপ হ'লেও, পানী এবটল হ'লেও দি, চৰাই চিৰিকটি বান্দৰ আছে তাত কল কেইটামান কিনি পেলাই মই দি আহি পেলাই মোৰ মনটো ইমানেই ভাল লাগে, মই যথেষ্ট শান্তি অনুভৱ কৰোঁ। আৰু কেতিয়াবা মই ৰাস্তাত বৃদ্ধ মানুহবিলাকক লগ পাওঁ মা দেউতাৰ নিচিনা, মই তেওঁলোকক বিস্কুট এক পেকেট দি সেৱা এটা লৈ পেলাই মই সেইটোও মোৰ নিজৰ অনুভৱ, মই মানে বিৰাট নিজকে মই সুখী অনুভৱ কৰোঁ। কাৰণ এই পৃথিৱীত আমি দুদিনৰ কাৰণে অভিনয় নিচিনাকৈ আহিছোঁ, অভিনয় কৰিছোঁ। অভিনয় কৰি আমি আকৌ যাব লাগিব। যেতিয়া অভিনয় কৰি থাকোঁতে এজন অভিনেতাক বা অভিনেত্ৰীক ধুনীয়া লাগিছে বুলি কয় তেতিয়া আমাৰ বহুত ভাল লাগে, এই অভিনেত্ৰীগৰাকী বহুত ভাল অভিনয় কৰিছে। ঠিক আমাৰ মানুহৰ আমি অভিনয় কৰিবলৈ আহিছোঁ যিহেতু আমিও তেনেকুৱাই পাৰ্ট ল'ব লাগে, ভাল পাৰ্ট এটা লৈ যদি আমি যাব পাৰোঁ আমাৰ মৃত্যুৰ পিছতো মানুহে ক'ব যে এই মানুহগৰাকী ভালে আছিলে। আমি যিহেতু নাৰী হিচাপে মাতৃৰ অনুভৱ আমি বুজি পাওঁ আৰু আমি মা দেউতাই আমাক তুলি তালি ডাঙৰ দীঘল কৰিছিলে, সেইকাৰণে তেওঁলোকৰ বাদেও আমাৰ যে এই পৃথিৱীত আৰু মা দেউতা আছে, সেইকাৰণে আমি বাকী মা দেউতাৰ ওচৰলৈও আমি যাব লাগে।